না মানুহে এইবিলাক কথা যে কয় কি কয় আমাৰ সপোন আছিলে, আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া, আমাৰ সপোন আছিলে, সি বিচাৰিছিলে উদয়পুৰ, ইটছ বিউটিফুল প্লেচ, চবৰে ড্ৰিম ডেষ্টিনেশ্যন এটা। আৰু মোৰ বিয়াখনত বেছি কথা নকওঁ দেই, এটা ষ্টেটমেণ্ট ক'ম, মোৰ বিয়াৰ পৰা মানে আমাৰ দুজনৰ বিয়াৰ পৰা আমি ছেটিছফাইড। আমাৰ লগত আমাৰ গাঁৱৰ মানুহ গৈছিলে, মোৰ ৰিলেটিভছ গৈছিলে, তেওঁলোকে 70% অফ দ্য পিপল টুক দ্য ফাৰ্ষ্ট ফ্লাইট ইন মাই ৱেডিং। চ' তাতকৈ বেছি আৰু মই কাকো জাষ্টিফিকেশ্যন দিয়াৰ কোনো প্ৰয়োজন নাই। আৰু সেইটো কি ধুনীয়া জেষ্টাৰ এটা ন। ডেটছ ইট। তেওঁলোকৰ আশীৰ্বাদ আছিলে, তেওঁলোক লগত আছিলে, যি নিয়ম কৰিলোঁ, যি মস্তি কৰিলোঁ, উই এনজয় দ্য ৱেডিং, এনজয় কৰিব লাগে আৰু থৰলি ৱেডিং এনজয় কৰিলোঁ। আৰু মোৰ সেইটোৱে চবতকৈ ডাঙৰ ছেটিছফেকশ্যন। ডেট ইজ দ্য অনলি থিং আই ৱান্ট টু চে এবাউট দ্য ৱেডিং, যে আমাৰ যোৰহাটৰ গাঁৱৰ মানুহ গৈছে, মোৰ ৰিলেটিভছ বহুত এজেড মানুহ গৈছে, ভকত গৈছে ইয়াৰ পৰা। চ' তেওঁলোকে মোৰ বিয়াত তেওঁৰ ফাৰ্ষ্ট ফ্লাইট ল'লে আৰু উদয়পুৰ দেখিলে, ৰাফলছ দেখিলে, ধুনীয়াকৈ দুদিন থাকিলে, ফুৰিলে, নাচিলে, গালে। ডেট ইজ দ্য আল্টিমেট ছেটিছফেকশ্যন। আৰু তাৰ উপৰি মানুহে আৰু কি কয়, ডেট ইজ ন' পইণ্ট, বিকজ ৱেডিঙত তেওঁলোক নাছিলে, ইনভাইটেড অলছ'। এইটোতো ব্ৰুটেল আছিল কিন্তু কি কয় আৰু they were brutal to me also. Exactly. আৰু ডিব্ৰুগড়তো পাৰি কৰিবলৈ বা গুৱাহাটীতো পাৰি কৰিবলৈ, কিন্তু হেঁপাহ থাকে আৰু চবৰে, হেঁপাহ, সপোন, ডিজায়াৰ, যাৰ কাৰণে আমি ইমান কষ্ট কৰিলোঁ ইমান বছৰ, we have saved, we have invested for this wedding. আৰু মোক খুব ভাল লাগিছে যে চব ধুনীয়াকৈ হ'ল। ইট ৱাজ আ ফেৰী টেল ড্ৰিম ৱেডিং। আৰু এইটো গোটেই মানে মই গোটেই লাইফ মই বহুত বেছি হেপ্পী থাকিম ৰিগাৰ্ডিং মাই ৱেডিং। পিকচাৰবোৰ চালেও মোৰ গোটেই মেমৰিজ মনত পৰিব। ইন ফিউচাৰ জেনেৰেশ্যন যি আহিব তেওঁলোককো দেখা পালোঁ, চাহ ইয়াতে পাতিছিলোঁ। অসমৰ প্ৰথমটো চেলিব্ৰিটি ৱেডিং চাহ। উদয়পুৰত প্ৰথমবাৰ এখন অসমীয়া ৱেডিং দেখিলে তেওঁলোকে। এই বস্তুটো আপুনি মানে লাজ কৰি লাভ নাই, একচেপ্ট কৰে আপুনি এতিয়া কনফিডেণ্টলি একচেপ্ট কৰি লাজ কিয় লাজ কৰিছোঁ, নাই লগা, কি কৰিছোঁ ইমান নিজৰ কষ্টতে কৰিছোঁ মই এইটো বস্তু। এইটো